নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি মই আপোনালোকৰ ওচৰত মোৰ প্ৰেগনেন্সিৰ সময়ত মই কেনে ধৰণৰ সমস্যাৰ সন্মুখীন হৈছোঁ মোৰ পাৰ্সোনেল এক্সপেৰিয়েন্সৰ পৰা গৰ্ভত থকা সন্তানটো ল'ৰা নে ছোৱালী মই জানিব পাৰিছিলোঁ তাৰে কেইটামান সংকেত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু শেষত কমেন্ট কৰি জনাব নাপাহৰিব যে আজি মোৰ এই ভিডিঅ'টো কেনেকুৱা লাগিলে তেতিয়া আৰু যদি আপুনি মোৰ ভিডিঅ'বিলাক পোনপ্ৰথমবাৰ কাৰণে চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব তেতিয়াহে মোৰ আহিব লগা প্ৰতিটো ভিডিঅ' নটিফিকেশ্যন পাই থাকিব প্ৰেগনেন্সিৰ সময়ত সকলোৱে আছে জানিবলৈ মন যায় যে গৰ্ভত কি আছে ল'ৰা নে ছোৱালী যাৰ প্ৰথম সন্তান হৈছে তেওঁলোকৰ বাৰু কোনো একো নাই ল'ৰা হ'লেও হ'ব বা ছোৱালী হ'লেও হ'ব আৰু যিসকলৰ প্ৰথমতে যদি ল'ৰা সন্তান আছে তেতিয়াহ'লে ছেকেণ্ডত তেওঁলোকে অবিয়াছলি ছোৱালী এজনী বিচাৰিব আৰু যিসকলৰ প্ৰথমতে ছোৱালী আছে তেখেতসকলে একদম কোনো নিশ্চিন্ত মনেৰে তেখেতসকলে ল'ৰা সন্তানে বিচাৰিব সেই কেইটামান সংকেতৰ দ্বাৰা আমি জানিব পাৰিম যে আচলতে আমাৰ আহিব লগা সন্তানটো কি লিংগলৈ তেওঁ পৃথিৱীলৈ আহিব তাৰে কেইটামান আচলতে বহুত কয় যেহেতু আমাৰ আইতা আৰু আমাৰ ওচৰ চুবুৰীয়া মানুহসকল বা মাহঁতেও কিছুমান সংকেত দেখি পেলাই তেওঁলোকে কৈ দিব পাৰে যে ছোৱালী হ'ব বা ল'ৰা হ'ব কিন্তু বহুতখিনি মিল যায় যদিও আৰু বহুতখিনি মিল নাযায় আচলতে প্ৰত্যেকটো সন্তানৰ ক্ষেত্ৰত প্ৰত্যেকজনী মাকৰ চিমটমছবোৰ বেলেগ বেলেগ হয় লাগিলে ল'ৰাই হওক বা ছোৱালীয়ে হওক আৰু মইনো কি সংকেত পাইছিলোঁ আচলতে কি ভাবিছিলোঁ মোৰ প্ৰেগনেন্সিৰ সময়ত মোৰ কেনেকুৱা লাগি আছিলে আৰু মই ভাবা মতে বা মই সেইখিনি সময়ত মোৰ মনে কৈ থকা মতে মই ফলটো পাইছোঁ নে নাই সেই সকলোখিনি মই শেষত কৈ আছোঁ কিন্তু প্ৰথমতে কৈছোঁ তাৰ প্ৰথম সংকেতকেইটা আৰু আচলতে বহুতে বিশ্বাস কৰে সেই সংকেতটো হাৰ্ট ৰেট মানে আৰু হাৰ্ট ৰেটটো গম পোৱা যায় আল্ট্ৰাচাউণ্ডৰ সময়ত আল্ট্ৰাচাউণ্ডৰ ৰিপৰ্টত তাতে হাৰ্টবিটটো লিখা থাকে যদি 140তকৈ ওপৰত থাকে তেতিয়াহ'লে ছোৱালী হয় বুলি কয় আৰু যদি 140তকৈ তলত থাকে তেতিয়াহ'লে ল'ৰা সন্তান হয় বুলি কয় কিন্তু মোৰ ক্ষেত্ৰত যেতিয়া মই ফাৰ্ষ্ট আল্ট্ৰাচাউণ্ড কৰিছোঁ মানে 3 মাহৰ সময়ত যিটো আল্ট্ৰাচাউণ্ড কৰিছিলোঁ সেই আল্ট্ৰাচাউণ্ডত মই প্ৰথম পাইছিলোঁ 150 হাৰ্ট ৰেট আৰু তেতিয়া সময়ত ভিডিঅ'বিলাক চাই থকা হয় যিহেতু আৰু সকলোৱে যিটো মন যায় চাবলৈ সংকেতবোৰ প্ৰাৰম্ভিক সংকেতবোৰ আৰু তেতিয়া 150 আছিলে তেতিয়া মই এনেকৈ গম পাইছিলোঁ যে বেবী গাৰ্ল বুলি পেলাই আৰু যেতিয়া মই 8 মাহত এটা আল্ট্ৰাচাউণ্ড কৰিছিলোঁ 8 মাহৰ আল্ট্ৰাচাউণ্ডত মোৰ আহিছিলে 137 আৰু 9 মাহত কৰোঁতে আহিছিলে 124 আৰু তেতিয়া মই কনফাৰ্ম আছিলোঁ যে বেবী বয় হ'ব বুলি পেলাই যিহেতু এইটো একদম মানি ল'ব পৰা আল্ট্ৰাচাউণ্ডৰ মতে যিহেতু আমি কিছুমান কথা মানি ল'ব পাৰোঁ তাৰ ভিতৰতো কিছু ক্ষেত্ৰত কি হয় যদি 140তকৈ তলতো থাকে তেতিয়াহ'লেও বেবী গাৰ্ল হয় বা 140তকৈ ওপৰতো থাকে তেতিয়াহ'লেও বেবী বয় হয় কিন্তু মোৰ ক্ষেত্ৰত এইটো একেবাৰে মিলি গৈছে আৰু 2 নম্বৰ পইণ্টটো হৈছে মহিলাগৰাকীৰ তলপেটটো তললৈ নামি যায় তেতিয়াহ'লে ল'ৰা সন্তান হয় বুলি কয় যদি তললৈ নামি নাযায় ওপৰতে থাকে তেতিয়াহ'লে ছোৱালী সন্তান হয় বুলি কয় আৰু এইটো আচলতে প্ৰথম আৰু দ্বিতীয় সন্তানৰ ক্ষেত্ৰত বেলেগ বেলেগ হয় যদি প্ৰথম সন্তান হয় তেতিয়াহ'লে পেটটো তললৈ নামি নাযায় ওপৰতে থাকে আৰু যদি 2 নম্বৰ আৰু যদি মহিলাগৰাকীয়ে 2 নম্বৰ সন্তানটো জন্ম দিব আগবাঢ়ি গৈছে তেতিয়াহ'লে তেওঁ পেটটো তললৈ নামি যায় কিন্তু মোৰ ক্ষেত্ৰত ওপৰতে আছিলে কাৰণ প্ৰথম অৱস্থাৰ পৰাও প্ৰায় 8 মাহলৈকে মোৰ ওপৰতে আছিলে কিন্তু শেষৰ সময়ত তললৈ নামি যোৱা যেন পাইছিলোঁ অকণমানৰ কাৰণে মই কিন্তু প্ৰথম প্ৰায় 8 মাহ 8.5 মাহমান মোৰ ওপৰতে থকা যেন লাগিছিলে একদম সেই সময়তহে তললৈ নামি গৈছে আৰু 3 নম্বৰ চাইনটো হৈছে এইটো আচলতে কমন চাইন সকলোৱে কয় মোকো সুধিছিলে তোমাৰ হাজবেণ্ড শকত হৈছে নে ক্ষীণাইছে বুলি পেলাই আৰু তাৰ ওপৰতো হেনো গম পোৱা যায় যে ল'ৰা হ'ব নে ছোৱালী হ'ব বহুতে সুধিছিলে আৰু সেইখিনি সময়ত মোৰ হাজবেণ্ডে অবিয়াছলি তেওঁৰ ৱেইট গেইনেই কৰিছিলে যেতিয়া ৱেইট গেইন কৰিছিলে বুলি কওঁ আৰু মই তেতিয়া সকলোৱে কৈছিলে যে ছোৱালী হ'ব বুলি যদি হাজবেণ্ডৰ ৱেইট বেছি হয় তেতিয়াহ'লে ছোৱালী হয় বুলি কয় কিন্তু মোৰ ক্ষেত্ৰত এইটো একেবাৰে ভুল প্ৰমাণ হ'ল কাৰণ তেওঁ যদি ৱেইট গেইন কৰিছিলে কিন্তু মোৰ উল্টাটোহে হ'ল আকৌ আচলতে ৱেইট গেইন কৰাটো খোৱা বোৱাৰ ওপৰত নিৰ্ভৰ কৰে মহিলাগৰাকীয়েও বা
মতা মানুহজনো যদি খোৱা বোৱা ভালকৈ কৰে ডিউৰিং প্ৰেগনেঞ্চিৰ সময়ত তেতিয়াহ'লে দুইজনৰে ৱেইট গেইন কৰাটো এইটো এটা স্বাভাৱিক লক্ষণহে হয়। আৰু 4 নম্বৰ চাইনটো হৈছে প্লেচেণ্টা পজিশ্যন। যদি প্লেচেণ্টা এণ্টেৰিয়াৰ পজিশ্যনত থাকে তেতিয়াহ'লে ছোৱালী হয় বুলি কয়, যদি প'ষ্টেৰিয়ৰত থাকে তেতিয়াহ'লে ল'ৰা সন্তান জন্ম হয় বুলি কয়। কিন্তু মোৰ ক্ষেত্ৰত আচলতে একদম লাষ্টৰলৈকে এণ্টেৰিয়ৰতে আছিলে আৰু এণ্টেৰিয়ৰত থকাৰ পাছতো আপোনাৰ গমেই পায় কি হ'ল লাষ্ট। আৰু নম্বৰ 5 পইণ্টটো হৈছে স্কিন গ্ল'য়িং প্লাছ চুলিখিনি দীঘল হোৱা আৰু চুলি সৰাৰ সমস্যা। এই সকলোবোৰ যদি আপোনাৰ স্কিনটো গ্ল'য়িংটো কমি যায় তেতিয়াহ'লে ছোৱালী হয় বুলি কয়। যদি চুলিবোৰ অলপ ৰাফ হয়, যদি চিল্কি নহয় তেতিয়াহ'লে ছোৱালী হয় বুলি কয়। কিন্তু মোৰ ক্ষেত্ৰত মোৰ স্কিনটো আগতকৈ অকণমান গ্ল'য়িংটো বেছি আহিছিলে। তাৰপাছতে চুলিখিনিও যথেষ্ট দীঘল হৈছিলে, মানে আগৰ তুলনাত যথেষ্ট বাঢ়িবলৈ আৰম্ভ কৰিছিলে, লগতে চুলিখিনি চাইনিঙো হৈছিলে। আৰু এইটো ক্ষেত্ৰত মোৰ একদম মিলি গৈছিলে। আৰু যিহেতু সকলোৱে কয় যে এইকেইটা যদি বদলে তেতিয়াহ'লে ল'ৰা হয় বুলি কয়, সঁচাকৈ মোৰ স্কিনটো আগতকৈ অকণমান চাইনিং হৈছিলে আৰু চুলিখিনিও সলনি হোৱা যেন মোৰ নিজকে লাগিছিলে। 6 হৈছে খোৱা বোৱা। আৰু খোৱা বোৱাটোৰ ওপৰত নিৰ্ভৰ কৰি পেলাই বহুতে কয় আচলতে যদি নিমখীয়া মাছ মাংস জ্বলা এইবোৰ বেছিকৈ খাবলৈ মন যায় তেতিয়াহ'লে ল'ৰা হয় বুলি কয়। আৰু যদি মিঠা একেবাৰে পচন্দ নকৰে, মিঠা একেবাৰে খাবলৈ মন নাযায়, মানে মিঠা আঁতৰত দেখিলে কিবা উকলিতে অহা নিচিনা লাগে, তেতিয়াহ'লে ল'ৰা হয় বুলি কয়। কিন্তু মই মাছটো ইমান খাই ভাল নাপাইছিলোঁ বাৰু। মই অৱশ্যে আগতেও ইমান ভাল নাপাওঁ আৰু সেইখিনি সময়তো বৰ বেছি এটা ভাল নাপাইছিলোঁ। কিন্তু মাংস মই বহুত বেছি ভাল পাওঁ, আগতেও ভাল পাওঁ আৰু এতিয়াও, মানে সেইখিনি সময়তো মই বহুত বেছি মাংস খাবলৈ মন যায়। আৰু নিমখীয়া বস্তুবিলাকো খাইছোঁ, যথেষ্ট পৰিমাণে খাইছিলোঁ। মিঠা বস্তু দেখিলে যে উকলতি ভাৱ আহিব এনেকুৱা নহয়, বা খাবলৈ মন নাযাব এনেকুৱা নহয়। কিন্তু মিঠাও মই সম পৰিমাণে খাব পাৰিছিলোঁ। চকলেট, ৰসগোল্লা আৰু যিকোনো ধৰণৰ মিঠাই আচলতে মই সেইখিনি সময়ত খাবলৈ পাৰিছিলোঁ। যিহেতু মিঠা খোৱাটো ভাল বুলি কয়, সেইকাৰণে মই সেইবোৰ খাব পাৰিছিলোঁ। কিন্তু মই বহুত বেছি পৰিমাণে ভাল পাইছিলোঁ মাংস বেছি ভাল পাইছিলোঁ। আৰু খোৱা বোৱাৰ ক্ষেত্ৰত আৰু এটা কথা সকলোৱে মন কৰে, এই নহৰুটো হৈছে আটাইতকৈ পৰমাণি বুলি কয়, মানে তাৰ এটা ফল পায় বুলিয়ে কয়। যিসকলে নহৰু গোন্ধটো একেবাৰে ল'ব নোৱাৰে, মানে নহৰু গোন্ধ আহিলেই উকলতি ভাৱ আহে, মানে নহৰু দি কোনোবাই আঁতৰত তেলো মাৰে তেতিয়াহ'লে সেই গোন্ধটো যদি নাকত পায় তেতিয়াহ'লে লগত উল্টি আহি যায়, তেতিয়া ল'ৰা হয় বুলি কয়। মানে নহৰু গোন্ধটো একেবাৰে সহ্য কৰিব নোৱাৰে। যদি নহৰু গোন্ধবিলাক সহ্য কৰিব পাৰে, যদি তেল মৰাৰ সময়ত পাঁচফোৰণৰ গোন্ধ সহ্য কৰিব পাৰে তেতিয়াহ'লে ছোৱালী হয় বুলি কয়। কিন্তু মই যেতিয়া মাংস বনাওঁ তেতিয়াহ'লে মই নহৰু, আদা, মা মছলাবিলাক মই নিজে তৈয়াৰ কৰি লওঁ। মই একেবাৰে স্মেল পোৱা নাছিলোঁ। প্ৰেগনেঞ্চিৰ আগত মই যিটো নহৰু স্মেল পাইছিলোঁ একেই পাইছিলোঁ, মোৰ একো সাল সলনি হোৱা নাছিলে আৰু যথেষ্ট খাবও পাৰিছিলোঁ। বেলেগত তেল মাৰিলেও মই এইবোৰ একেবাৰে মন কাণ কৰা নাছিলোঁ। আৰু তাৰ পাছতো মোৰ ল'ৰাই হ'ল। আৰু এইটো আচলতে আগতে সকলোৱে কয়, পাছত মই সেইখিনি সময়ত বিশ্বাসো কৰিছিলোঁ আচলতে, যে যদি সকলোৱে কয় যে নহৰুটো একেবাৰে প্ৰমাণ পায় আৰু। কিন্তু এইটো আচলতে মোৰ ক্ষেত্ৰত একেবাৰে মিছা প্ৰমাণ কৰিলে। এইটো মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ, এইটো একেবাৰে আপোনালোকে মানি নল'ব। আৰু নম্বৰ 7 আহিলে ৱেইট গেইন। যদি মহিলাগৰাকী বহুত বেছি শকত হৈ যায় তেতিয়াহ'লে ছোৱালী হয় বুলি কয়। আৰু ল'ৰা সন্তান থাকিলে বহুত বেছি ক্ষীণাই যায়, মানে একদম লেবেৰজান হৈ যায়, চকু গাঁতলৈ সোমাই যায়, ডিঙিৰ হাড়দি ওলাই যায়, তাৰপাছতে খাবলৈ মন নাযায়, একদম বহুত বেছি দুৰ্বল হৈ পৰে যদি ল'ৰা সন্তান গাত থাকে। সকলোৱে কয় এই ক্ষেত্ৰত। কিন্তু এই ক্ষেত্ৰত ময়ো একেবাৰে ভুল প্ৰমাণিত কৰিলোঁ। আপোনালোকে মোৰ আগৰ ব্লগবিলাকত চাই পেলাই গমেই পাইছে যে সেইখিনি সময়ত মই কিমান বেছি ৱেইট গেইন কৰিছিলোঁ। মোৰ মোৰ কনচিভ কৰাৰ ফাৰ্ষ্ট পৰ্যায়ত মোৰ আছিলে 50 আৰু একদম শেষত হৈ গ'ল মোৰ 70+। মানে মই 20 কেজিতকৈ ওপৰত মই ৱেইট লৈছিলোঁ। আৰু গমেই পাই এইটো অভিয়াছলি ভুল প্ৰমাণিতই হ'ল মোৰ ক্ষেত্ৰত, এইটো একেবাৰে মিছা। আৰু 8 নম্বৰ পইণ্টটো আহিলে মনটো সলনি হৈ থকা। একেবাৰে এইটো সকলো ক্ষেত্ৰতে হয়। দিনটোৰ 24 ঘণ্টাৰ ভিতৰত আপোনাৰ যদি ৰাতিপুৱা সময়কণত খং অনুভৱ হয়, আকৌ দুপৰীয়া সময়ত আপোনাৰ মনটো এনেই ফূৰ্তি লাগি থাকে, তাৰপাছতে আকৌ আবেলি সময়ত আপোনাৰ কান্দো লাগি যায়,
তাৰপাছতে তাৰ অলপ সময় পাছত আপোনাৰ অস্থিৰতা ভাৱ আহে, যেন কাৰোবাক বহুত বেছি এগালমান গালি পাৰি দিম, এনেকুৱা হয়। মুড চুইংটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। আপোনালোকে মুড চুইংটোৰ ক্ষেত্ৰত মন কৰিব। মোৰো হৈছিলে অৱশ্যে সেইখিনি সময়ত একদম দিনটোৰ প্ৰত্যেকটো সময়তে মোৰ মনটো বেলেগ বেলেগ হৈ থাকে আৰু কেতিয়াবা বহুত বেছি খং উঠি থাকে, মানে কাক কি কৈ দিওঁ ঠিক নাই আৰু সেইখিনি সময়ত এনেকুৱা হৈছিলে। আৰু 9 নম্বৰ পইণ্টটো হৈছে মৰ্ণিং ছিকনেছ। এইটো আচলতে প্ৰেগনেঞ্চিৰ প্ৰথম পৰ্যায়ত মানে মানি যায়, যেতিয়া ফাৰ্ষ্ট ট্ৰাইমিষ্টাৰ সেইখিনি সময়তহে বেছি দেখা পোৱা যায়। মানে ৰাতিপুৱা সময়ত আপোনাৰ অকণমান বমি বমি ভাৱ অনুভৱ হয় আৰু তেতিয়া আপোনালোকে গম পাব যে আপোনাৰ গৰ্ভত ল'ৰা সন্তান আছে বুলি পেলাই। আৰু প্ৰথম সেই ৰাতিপুৱা সময়কৰণতে হয় তেনেকুৱা লাগে, কিন্তু দিনৰ পাছৰ ফালে সেইটো একেবাৰে নোহোৱাই হৈ যায়গৈ। মোৰ ক্ষেত্ৰত এইটো একেবাৰে মিলি গৈছে যে ৰাতিপুৱা অকণমান সময় মই বমি বমি লাগিছিলে আৰু চাহ খাই পেলাই লোৱাৰ পাছত মোৰ সেইটো অনুভৱ নাইকিয়া হৈ গৈছে। কিন্তু দাঁত ব্ৰাছ কৰাৰ সময়ৰ পৰা আৰম্ভ কৰি পেলাই যেতিয়ালৈকে মই কিবা এটা নাখাওঁ তেতিয়ালৈকে বমি বমি লাগিয়ে থাকে, কিন্তু যেতিয়া মই খাই দিওঁ তাৰ পাছত আৰু সেইটো একেবাৰে ভাৱ আঁতৰি যায়। এইটো মোৰ প্ৰথমৰ পৰা আৰম্ভ কৰি পেলাই প্ৰায় 3 মাহ সময়লৈকে আছিলে, কিন্তু পাছলৈ এইটো একেবাৰে নোহোৱা হৈ যায়। আৰু সকলোৱে কৈছিলে যে প্ৰথম 3 মাহত এইটো হয়েই, তাৰপাছত ছেকেণ্ড ট্ৰাইমিষ্টাৰৰ ক্ষেত্ৰত নোহোৱা হৈ যায় আৰু একদম থাৰ্ড ট্ৰাইমিষ্টাৰৰ ক্ষেত্ৰত আকৌ দেখা দিয়ে। তেতিয়া গম পোৱা যায় যে ল'ৰা আছে বুলি পেলাই। কিন্তু মোৰ সেই ফাৰ্ষ্ট ট্ৰাইমিষ্টাৰ সময়তে এইটো দেখা দিছিলে, কিন্তু তাৰ শেষৰ ফালে একেবাৰে নোহোৱা হৈ গৈছিলে। এইকেইটাই আছিলে কমন চাইন। তাৰপাছতো আছে এইবোৰ কিবাকিবি বহুত আছে, আপোনালোকে গমেই পাব। কিন্তু মই যিকেইটা পাইছোঁ আৰু মই মানুহৰ পৰা যিকেইটা শুনিছোঁ সেইকেইটাই মোৰ ক্ষেত্ৰত মিলিছেনে নাই মিলা সেইখিনি ক'লোঁ আপোনালোকক। আৰু আপোনালোকে যদি ইয়াৰ পৰা নিজে চাই পেলাই উলিয়াই ল'ব পাৰে, যদি আপোনালোকৰ চাইনবোৰৰ লগত মোৰ চাইনবোৰ মিলি গৈছে, তেতিয়াহ'লে মিঠাই খুৱাবলৈ সাজু হৈ থাকক আৰু আপোনালোকে মনৰ ভাবামতে কিবা এটা পাব। আৰু সিমানেই। আৰু আজি ভিডিঅ'টো বহুত বেছি দীঘল নকৰোঁগৈ। যদি ভাল পায় তেতিয়াহ'লে কমেণ্ট কৰি জনাব নাপাহৰিব। যদি আপোনালোকেও বৰ্তমান কোনোবাই কনচিভ কৰি আছে তেতিয়াহ'লে প্লিজ কমেণ্ট কৰি জনাই দিবচোন কাৰ কিমান হৈছে। তেতিয়াহে মোৰ মনটো ভাল লাগিব। আৰু যদি আপোনালোকক মোৰ পৰা কিবা এডভাইচ দিব পাৰোঁ তেতিয়াহ'লেও মোৰ ভাল লাগিব। তেতিয়াহ'লে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আজিলৈ আহিছোঁ। বাই বাই।